পাইলো আজি মই এই ভিডিঅ'টোত মানে কি বেলেগ কথা ক'বলৈ নাযাওঁ তো এই ভিডিঅ'টোত মই মেইনলি আজি আলোচনা কৰিবলৈ গৈছোঁ মানে কি ইউটিউব চেনেল আপোনাৰে হওক বা যাৰে নহওক নতুনকৈ যিসকলে আহিছে মানে কি সিহঁতৰ কাৰণে কৈছোঁ তো আপোনাৰ ইউটিউব চেনেলটো ডিছ ৰেংকিং হোৱাৰ মেইন দুটা কাৰণ মানে কি মূল দুটা কাৰণ তো চাওক প্ৰথম কথা মই দুটা মানে কি দুটা মূল কাৰণ ক'ম তো প্ৰথমতে দুটা কাৰণৰ মানে কি প্ৰথম কাৰণটো হ'ল মানে কি আপোনাৰ অডিয়েন্স ৰিটেনশ্যন ল' অডিয়েন্স ৰিটেনশ্যন ঠিক আছে তো এই বস্তুটো কি হয় তো ল' অডিয়েন্স ৰিটেনশ্যন মানে হ'ল একচুৱেলি আপোনাৰ চাওক মানে কি ভালকৈ বুজি ল'ব কথাখিনি তো ল' অডিয়েন্স ৰিটেনশ্যন মানে হ'ল আপোনাৰ মানে কি এটা অডিয়েন্স ৰিটেনশ্যন ৰেট হয় তো মই চিম্পল ভাষাত বুজাই দিছোঁ সাপোজ আপোনাৰ কোনোবা এটা ভিডিঅ' মানে কি আপোনাৰ অডিয়েন্সে চাই আছে যিসকলে মানে কি অডিয়েন্সে চাই আছে আপোনাৰ ভিডিঅ'টো সাপোজ আপোনাৰ সেই ভিডিঅ'টো আপোনাৰ 5 মিনিটৰ দৈৰ্ঘ্যৰ ভিডিঅ' মানে কি 5 লম্বা হ'ল মানে কি দীঘল হ'ল মানে কি 5 মিনিটৰ ভিডিঅ' ঠিক আছে তো কথাটো হ'ল মানে কি আপোনাৰ সেই 5 মিনিটৰ ভিডিঅ'টো যদি আপোনাৰ কোনোবাই 2 ছেকেণ্ড কোনোবাই 5 ছেকেণ্ড কোনোবাই যদি 10 ছেকেণ্ড তেনেকুৱা আৰু মানে কি কম সময় চাই নেখেন যদি আপোনাৰ অডিয়েন্সবিলাক গুচি গৈ আছে মানে কি ভিডিঅ'টো কমপ্লিট হোৱা নাই ঠিক আছে তো তেতিয়া আপোনাৰ কি হৈ যাব তেতিয়া আপোনাৰ হৈ যাব আপোনাৰ সেই ভিডিঅ'টোৰ অডিয়েন্স ৰিটেনশ্যন কম হৈ যাব মানে ল' হৈ যাব ঠিক আছে আৰু যদি ইয়াৰ বিপৰীতত মানে কি আৰু যদি আপোনাৰ সেই ভিডিঅ'টো 5 মিনিটৰ ভিডিঅ'টো যদি আপোনাৰ মেক্সিমাম ইউজাৰে যদি আপোনাৰ কমচে কম 3 মিনিট 4 মিনিট 5 মিনিট তো এনেকৈ যদি চাই আছে তো অডিয়েন্স ৰিটেনশ্যনটো কি হৈ যাব আপোনাৰ বাঢ়ি যাব মানে কি হাই হৈ যাব ঠিক আছে তো যেতিয়া নেকি আপোনাৰ এই কথাটো মানে কি অডিয়েন্স ৰিটেনশ্যনটো কম হৈ যাব মানে কম হৈ গ'লে মানে কি হ'ব আপোনাৰ ইউটিউবে আপোনাৰ চেনেলটো মানে কি প্ৰমোট কৰা বন্ধ কৰি দিয়ে মানে কি নেক্সট টাইমত মানে কি নেক্সট আপোনাৰ যেতিয়া নেকি ভিডিঅ' আপলোড কৰিব ইয়াৰ পিছত তো মানে কি ইউটিউবে কি কৰে আপোনাৰ মানে কি ভিডিঅ'টোৰ মানে কি কোৱালিটি ভিডিঅ' আপলোড নকৰে আপুনি বা তেনেকুৱা বুলি ভাবি লয় ইউটিউবৰ এলগৰিদম অনুসৰি আৰু সিহঁতে তেতিয়া মানে কি ধৰি লয় যে আপোনাৰ এই চেনেলটোত ইমান কাম নাই ভাল কণ্টেণ্ট নিদিয়ে যাৰ ফলত মানে কি অডিয়েন্সে কম সময় চাই মানে কি অডিয়েন্সবিলাক ৰিটাৰ্ণ হৈ গৈ আছে মানে কি গুচি গৈ আছে ভিডিঅ'টো কমপ্লিট হোৱা নাই মানে তো মানে এটলিষ্ট মানে কি কথাটো ইউটিউবে ধৰি লয় মানে কি এই চেনেলটো কাম নাই তো সেইকাৰণে মানে কি ইউটিউবে মানে কি চেনেলটো মানে কি ডিছ ৰেংকিং কৰা ষ্টাৰ্ট কৰি দিয়ে ঠিক আছে তো এইটো হ'ল এটা মেইন কাৰণ মানে কি আপোনাৰ মানে কি ইউটিউব চেনেল এটা ডিছ ৰেংকিং হোৱাৰ এটা মেইন কাৰণ তো ইয়াৰ চলিউশ্যন বুলি ক'লে মানে কি এইটো ক'বলৈ যাম মানে কি যিমান পাৰে ভাল যিমান পাৰে মানে কি যি ভিডিঅ' নহওক মানে কি ভাল কণ্টেণ্ট কোৱালিটি কণ্টেণ্ট বনাবলৈ চেষ্টা কৰিব যাতে আপোনাৰ ভিডিঅ'টো আপোনাৰ অডিয়েন্সে মেক্সিমাম টাইম চায় ঠিক আছে চ' এইটো হৈছিলে প্ৰথম কথা মানে কি অডিয়েন্স ৰিটেনশ্যন ল' অডিয়েন্স ৰিটেনশ্যন তো এইটো প্ৰথম কথা আপোনাৰ চেনেল ডিছ ৰেংকিং হোৱাৰ মূল কথা মানে কি প্ৰথম কথা এইটো ঠিক আছে তো ছেকেণ্ডলি মানে দ্বিতীয়তে বুলি ক'লে মই এইটো ক'ম আপোনাৰ মানে কি আনকনচিষ্টেঞ্চি মানে তো আনকনচিষ্টেঞ্চি মানে হ'ল আপোনাৰ মানে কি ৰেগুলাৰ ভিডিঅ' আপলোড নকৰাটোৱে হ'ল আপোনাৰ মানে কি ঠিক আছে এইটো এটা মেইন কাৰণ তো আপুনি যদি ৰেগুলাৰ ভিডিঅ' আপলোড নকৰে তেতিয়াও আপোনাৰ মানে কি ইউটিউবে মানে কি কৰি দিয়ে ইউটিউবে আপোনাৰ মানে কি চেনেলটো ডিছ ৰেংক কৰি দিয়ে সাপোজ মানে উদাহৰণস্বৰূপে মই দুটামান এক্সাম্পল কৈ দিছোঁ সাপোজ আপুনি যদি সপ্তাহত এটলিষ্ট 3টাকৈ ভিডিঅ' আপলোড কৰে সপ্তাহত যদি আপুনি 3টাকৈ ভিডিঅ' আপলোড কৰে তো সেই নিয়মটো আপুনি ফ'ল' কৰিব লাগিব মানে সপ্তাহত যদি 3টা ভিডিঅ' আপলোড কৰে তো সপ্তাহত 3টা কমচে কম আপলোড কৰিবই লাগিব ঠিক আছে আৰু যদি আপুনি মানে নহয় বোলে সপ্তাহত মই 2টাকৈ ভিডিঅ' আপলোড কৰিম চ' কোনো কথা নাই সপ্তাহত 2টাকৈ ভিডিঅ' আপলোড কৰক বাট মানে কি সেই নিয়মটো মানে কি সেইটো আপোনাৰ শ্বেডিউলটো সেই আপোনাৰ মানে কি এইটো আপোনাৰ সেইটো মানে কি সেইটো আপোনাৰ কনচিষ্টেঞ্চি ৰাখিব লাগিব ঠিক আছে মানে কি আপুনি মানে কি সেই নিয়মটো পালন কৰি থাকিব লাগিব আপুনি যেনেকৈ নকৰক আপুনি বোলে সপ্তাহত 7টাকৈ ভিডিঅ' আপলোড কৰিম তো সেইটোৱে কৰক সপ্তাহত ডেইলি মানে কি 7টা ভিডিঅ' আপলোড কৰিবই লাগিব তো সেইটো মানে কথাটো সেইটোৱে আৰু যাক কয় নেকি কনচিষ্টেঞ্চি ঠিক আছে ইউটিউব আপোনাৰ মানে কি সেয়াই আৰু মানে ইউটিউব ভাষাত কনচিষ্টেঞ্চি বুলি কয় ইয়াক তো যিখিনি হওক কথাখিনি কিছু হ'লেও বুজি পাইছে মই যিমান পাৰোঁ ভাইলক মানে কি মোৰ ভাষাত মানে কি মোৰ চিম্পুল লেংগুৱেজত মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ কথাখিনি কিছু হ'লেও অকণমান বুজি পাইছে আৰু যদি এতিয়াও যদি আপোনাৰ তাত মানে কি ডাউট আছে মানে সন্দেহ যদি হৈ আছে চ' উইদাউট
উইথাউট মানে কি আপোনাৰ কোনো মানে কি চিন্তা নকৰাকৈ মানে কি বিন্দাছ কমেণ্ট কৰিব লেট মি নো ইন দ্য কমেণ্ট বক্স ঠিক আছে তো বাকী আৰু ভাই লওক বেলেগ কথা নকওঁ ঠিক আছে আশা কৰোঁ কথাখিনি শুনি ভাল পালে আৰু যদি ভাল পালে অভিয়াছলি লাইক চাইক কৰি দিব এটা এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइज एंड सी यू इन द नेक्स्ट वीडियो